নমস্কাৰ আজি এইটো ভিডিঅ'ত আমি অসম শিক্ষক নিযুক্তি 2025 সম্পৰ্কত কেইটামান গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু আপোনালোকৰ মতামত কমেন্ট সেকশনত ভদ্ৰভাৱে নিশ্চয় লিখিব প্ৰথমে আমি শিক্ষক নিযুক্তি বুলি ক'লে 5550টা এলপি আৰু ইউপি শিক্ষক নিযুক্তিৰ হেহতীয়া খবৰ সম্পৰ্কত কিছু কথা আলোচনা কৰিম তাৰ পিছতে আমি জিটি আৰু পিজিজিৰ হেহতীয়া খবৰো আলোচনা কৰিম গতিকে প্ৰথমে 5550টা পদৰ ক্ষেত্ৰত 2023 চনৰ ডিসেম্বৰৰ শেষৰ ফালে যি বিজ্ঞাপন প্ৰকাশ পাইছিল তাৰ পিছত প্ৰথমতে যি ইসিএ ভেৰিফিকেশন বিলাক হল এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি সকলো অৱগত এনসিসি স্পোর্টস কালচাৰেলৰ ক্ষেত্ৰত তাৰ পিছতে প্ৰথম ফেজ ভেৰিফিকেশন আৰু তাৰ পিছতে দ্বিতীয় ফেজ ভেৰিফিকেশনো কমপ্লিট হল আৰু তাৰ পিছত এবসেন্টি সকলকো তেওঁলোকক সুযোগ দিলে দুইটা পৰ্যায়ৰ ভেৰিফিকেশনত আৰু ইয়াৰ পিছত যোৱাকালি আৰু আজি বহু প্ৰাৰ্থী যেহেতু ডিডব্লিউ ভিজিট কৰিছিলে তেওঁলোকৰ কিবা গ্ৰিভিয়েন্স যদি আছিল স্পেসিফিক তেওঁলোকক তাৰো সুযোগ প্ৰদান কৰিলে অৰ্থাৎ এতিয়া আৰু আপোনালোকে 5550টা পদৰ ক্ষেত্ৰত পৰৱৰ্তী সময়ত প্ৰভিজনাল মেৰিট লিষ্ট দেখা পাব আৰু বহুতেই সুধিছে যে কেতিয়ালৈ প্ৰভিজনাল মেৰিট লিষ্ট প্ৰকাশ পাব আৰু এনআইএছৰ যেহেতু এটা কেছ 30 তাৰিখত আছে যেহেতু আপোনালোকে জানে তেওঁলোকৰ ইন সাৰ্ভিসক লৈ কেবাটাও ডকুমেন্ট বিচৰা হৈছিল আৰু সেই সম্পৰ্কত কিছু প্ৰাৰ্থী আদালতৰ দ্বাৰস্থ হৈছিল আৰু তাৰ এটা শুনানি ইতিমধ্যে হৈ গৈছে পৰৱৰ্তী শুনানি 30 জুলাইত আছে আৰু কি হয় দেখা যাওক পৰৱৰ্তী সময়ত তাৰো আপডেট আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম কিন্তু আমি যদি পূৰ্বৰ খিনি চাওঁ যে সকলো প্ৰক্ৰিয়া শেষ হোৱাৰ পিছত কিমান দিনৰ পিছত মেধা তালিকাবিলাক প্ৰকাশ পায় মানে এমাহ মানৰ ভিতৰত 15 দিনৰ পৰা এমাহ মানৰ ভিতৰত সময় লাগে সেই হিচাপত আপোনালোকে ধৰি লওক আগষ্টৰ 15 তাৰিখৰ ভিতৰত প্ৰভিজনাল মেৰিট লিষ্টসমূহ হয়তো পাব পাৰে আৰু তাৰ যদি অন্য কিবা সুবিধা আহি নপৰে গতিকে এই ক্ষেত্ৰত আপোনালোকে নিশ্চয় ডিডব্লিউ অফিচিয়েল ওয়েবসাইট ভিজিট কৰি থাকিব আৰু আমিও এই ক্ষেত্ৰত অফিচিয়েল ইনফৰমেশন পোৱাৰ লগে লগে জনাম কিন্তু কোনো প্ৰেডিকশন কৰিব নোৱাৰে কেতিয়া প্ৰকাশ পাব বুলি কিন্তু এটা কথা নিশ্চিত এটা দীঘলীয়া যাত্ৰাৰ শেষ হল 5550টা পদৰ ক্ষেত্ৰত আৰু ইয়াৰ কিছুমান যোগাত্মক দিশো আমি দেখিছো যদিও কিছু সময় লৈছে তথাপিতো কিন্তু খুব পদ্ধতিগতভাৱে হৈছে ইসিৰ ক্ষেত্ৰতো সকলো ডকুমেন্ট তন্নতন্নকৈ চাইছে কোনো যাতে ফেক ডকুমেন্ট তাত প্ৰডিউস কৰি চাকৰি সুযোগ ল'ব নোৱাৰে ঠিক একেদৰে ডিএলএডৰ ক্ষেত্ৰত বিএডৰ ক্ষেত্ৰতো বহিৰাজ্যৰ ক্ষেত্ৰতো সকলোখিনি তেওঁলোক ভালদৰে চাইছে আৰু ইসিৰ ক্ষেত্ৰতো চাইছে বা অন্যান্য ডকুমেন্ট সমূহ খুব সূক্ষ্মভাৱে ভেৰিফিকেশন কৰা হৈছে আৰু ভেৰিফিকেশন প্ৰক্ৰিয়া ইতিমধ্যে শেষ হৈছে আৰু বহুতে ভেৰিফিকেশনৰ নাম নহাৰ কাৰণে তেওঁলোক চিন্তান্বিত হৈছিল আৰু টিডব্লিউ অফিচ ভিজিট কৰিছিল আৰু তেওঁলোককো গ্ৰিভিয়েন্সৰ কাৰণে এটা সুযোগ দিছে আৰু ডিডব্লিউ ডাইৰেক্টৰ মহোদয়ে কোৱাৰ মতে এবাৰ ওভাৰলেপিং নহয় গতিকে কম নম্বৰ থকা প্ৰাৰ্থীও এবাৰ সুযোগ পাব আগতে কিছু পইণ্টৰ কাৰণে যদি তেওঁলোকে পোৱা নাছিল একেজন প্ৰাৰ্থী এলপি ইউপি জিটি পিজিটি সকলোতে তেওঁলোকে যদি পাইছিলে বা আপাৰ প্ৰাইমেৰী জিটি পিজিটি বহুততে একেজন প্ৰাৰ্থী তেওঁলোকে নামটো সন্নিবিষ্ট হৈ মুৰকত তেওঁলোকে এটা চাকৰিহে কৰে গতিকে তেনে ক্ষেত্ৰত এইবাৰ ডিডব্লিউ ফালৰ পৰা ইনিচিয়েটিভ লোৱা হ'ব বা শিক্ষা বিভাগৰ ফালৰ পৰা লোৱা হ'ব বুলি জনাইছে গতিকে এজন প্ৰাৰ্থী যেতিয়া এটাত চাকৰি পাব তেতিয়া হলে তেওঁৰ পিছত থকা প্ৰাৰ্থীজনে নিশ্চয় সুযোগ পাব গতিকে এইবাৰ হেতুটা সুখবৰ বুলি ক'ব লাগিব কম নম্বৰ থকা বুলি কওঁতে ধৰি লওক কিছু পইণ্টৰ কাৰণে যিজনে পোৱা নাছিল এজন প্ৰাৰ্থী কেবাটাও পোষ্ট লোৱাৰ কাৰণে সেই ক্ষেত্ৰত সেই তেনে প্ৰাৰ্থীসকলে সুযোগ পাই যাব গতিকে এটা সুখবৰ আহিল আৰু 4500ৰ ক্ষেত্ৰতো ডাইৰেক্টৰ মহোদয়ে কৈছে যে পৰ্যায়ক্ৰমে কামবিলাক হ'ব অৰ্থাৎ 5500ত যিসকলে নাপালে তেওঁলোকে 4500ত পোৱাৰ এটা সুযোগ থাকিব গতিকে প্ৰথমতে 5500 খিনি কাম আগবাঢ়িছে আপোনালোকে দেখিছে যেহেতু 4500ৰ বিজ্ঞাপন এই বছৰৰ জানুৱাৰী মাহত হৈছিল গতিকে এই 5500ৰ পিছত 4500 খিনি কাম আৰম্ভ হ'ব বা সেইখিনি হ'ব বুলি পৰ্যায়ক্ৰমে হ'ব বুলি ডাইৰেক্টৰ মহোদয়ে কিছুদিনৰ আগতে ভিডিঅ'ত তেখেতে সংবাদ মাধ্যমৰ আগত কৈছে গতিকে এটা পদ্ধতিগতভাৱে সকলো আগবাঢ়িছে গতিকে এজন প্ৰাৰ্থীয়ে মাত্ৰ যদি এটা পোষ্ট লয় কেবাটাতো তেওঁ পালো তেওঁ এটা যদি পায় বাকি কেইটাৰ পৰা তেওঁ নামটো যদি কাট খাই যায় তেতিয়া হলে প্ৰাৰ্থীসকল উপকৃত হ'ব আৰু ভ্যাকেন্সি সমূহ ফিল আপ হৈ যাব এতিয়া আমি চাম জিটি আৰু পিজিটিৰ ক্ষেত্ৰত জিটি আৰু পিজিটিৰ ক্ষেত্ৰতো প্ৰথমতে আপোনালোকে দেখিছে পিজিটি খিনি ৰিজাল্ট ওলাল তাত যিসকল 1:1 ভেৰিফিকেশন হৈ গ'ল
তাতো বহুত কোনো প্ৰাৰ্থী ৰিজেক্ট হৈছিলে বা এনেকুৱা ধৰণৰ বহুখিনি কথা আহিছিলে ৰিমাৰ্কছৰ ক্ষেত্ৰত তেওঁলোকৰ বহুখিনি গম পাই গৈছে প্ৰাৰ্থীসকল তেওঁলোকৰ একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে ঠিক একেদৰে গ্ৰেজুৱেট টিচাৰৰ ক্ষেত্ৰতো ভেৰিফিকেশ্যন হৈ গ'ল গতিকে এতিয়া যেতিয়া পদ্ধতিগতভাৱে যেনেদৰে প্ৰথমে PGTৰ এইখিনি ৰিজাল্ট ওলালে ভেৰিফিকেশ্যন হ'ল তাৰপিছত গ্ৰেজুৱেট টিচাৰৰখিনি ৰিজাল্ট ওলালে ভেৰিফিকেশ্যন হ'ল ঠিক মেৰিট লিষ্টবিলাকো আমি আশা কৰিব পাৰোঁ যে তেনেদৰেই হয়তো ওলাব প্ৰথমে PGTৰখিনি তাৰপিছত গ্ৰেজুৱেটৰখিনি PGTত পোৱাখিনি গ্ৰেজুৱেশ্যনৰ পৰা তেওঁলোকৰ নাম বাদ পৰিলে এনেকুৱা ধৰণৰ কথা মাজতে হিন্দী টিচাৰৰখিনি থাকি গ'ল যিহেতু ছাবজুডিচ মেটাৰ আদালতৰ কিছু পক্ষই তেওঁলোকে কেছ কৰাৰ কাৰণে সেইখিনি ৰিজাল্ট ওলাবলৈ বাকী আছে নিশ্চয় পৰৱৰ্তী সময়ত সেই সম্পৰ্কত শিক্ষা বিভাগৰ ফালৰ পৰা তেওঁলোকে নিশ্চয় কেতিয়া ৰিজাল্ট দিব কি কথা সেইসমূহ অৱগত কৰিব গতিকে আমাৰ হাতত শেহতীয়া যিখিনি আপডেট আছিলে আপোনালোকক জনালোঁ আৰু গ্ৰিভিয়েন্সৰখিনিও আপোনালোকৰ কাৰোবাৰ যিখিনি গ্ৰিভিয়েন্স আছিলে যোৱাকালি আৰু আজি তেওঁলোকে গ্ৰিভিয়েন্সসমূহ দিলে গতিকে তেওঁলোকো সন্তুষ্ট হৈ আহিলে DW সকলোখিনি তেওঁলোকৰ যি গ্ৰিভিয়েন্স আছিলে ল'লে চালি জাৰি চাই পৰৱৰ্তী সময়ত তেওঁলোকক কি ব্যৱস্থা গ্ৰহণ কৰে নিশ্চয় আপোনালোকে গম পাব আৰু ইয়াৰ পিছতো আপোনালোকে 4500ক লৈ বহুতে প্ৰশ্ন সুধি আছে বা কমেণ্ট ছেকশ্যনতো তেওঁলোকে লিখি আছে কিন্তু আমি শিক্ষা বিভাগৰ ফালৰ পৰা স্পেচিফিক ইনফৰমেশ্যন পোৱাৰ লগে লগে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে পৰৱৰ্তী সময়ত আমি আপোনালোকৰ কাৰণে কিছু সংখ্যক জিলাৰ কাট অফৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আৰু অন্য এটা সুখবৰো আছে যে আপোনালোকে জানে DW ডাইৰেক্টৰ মহোদয়ে কিছুদিনৰ আগতে কৈছে যে প্ৰায় 1000 বা 900তকৈ অধিক বা 1000মান এলিমেণ্টাৰী অৰ্থাৎ LP UPত কৰা শিক্ষকে তেওঁলোকে GD PGTত পাইছে বা অন্যান্য হেৰিত পাইছে তেওঁলোকে NOC লৈছে পৰৱৰ্তী সময়ত সেইখিনি পোষ্টটো খালী হৈ যাব অৰ্থাৎ এইবাৰ যদি কোনোবাই কিছু কাৰণ নাপায় পৰৱৰ্তী সময়ত নিশ্চয় ভেকেঞ্চি ওলাব আৰু ৰিটায়াৰমেণ্টবিলাক ইয়াৰলি হৈ থাকে আজিকালি যিহেতু শিক্ষা বিভাগে শিক্ষা সেতুৰ দ্বাৰা বা বিভিন্ন এপছৰ যোগেদি তেওঁলোকে সকলোখিনি ইনফৰমেশ্যন পাই থাকে ক'ত কিমান ভেকেণ্ট হৈছে ক'ত কিমান ৰিটায়াৰমেণ্ট হৈছে আৰু শিক্ষামন্ত্ৰী মহোদয়ে কিছুদিনৰ আগতে তেওঁ কৈছিলে যে পাৰ্সপেক্টিভলি ভেকেঞ্চিবিলাক দিয়া হৈছে এটা খুব যোগাত্মকভাৱে নিকা আৰু স্বচ্ছভাৱে শিক্ষা বিভাগতে হওক বা অন্যান্য বিভাগত যি নিযুক্তি প্ৰক্ৰিয়া অসম চৰকাৰে আগবঢ়াই নিছে তাক আপোনালোকে মেধাৰ ভিত্তিত সকলোৱে আমি একমুখে তাক আদৰণীয় পদক্ষেপ বুলি ক'ব লাগিব প্ৰকৃত মেধাজনে প্ৰকৃত যোগ্যজনে চাকৰি এটা তেওঁলোকে লাভ কৰিছে আৰু কোনোবা কিছু নম্বৰৰ কাৰণে যদি কিছু পইণ্টৰ কাৰণে এইবাৰ তেওঁলোকে নাপায় পৰৱৰ্তী সময়ত তেওঁলোকে সুযোগ পাব আৰু যিসকলৰ তেওঁলোকৰ LP UPৰ ক্ষেত্ৰত তেওঁলোকৰ টেটৰ নম্বৰ কিছু কমি আছে আগন্তুক যি ডিচেম্বৰত আপোনালোকৰ CTET হ'ব সেই CTETত আপোনালোকে অৱতীৰ্ণ হৈ নিজৰ নম্বৰ বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব আমি সদায় যোগাত্মকভাৱে প্ৰাৰ্থীসকলক তেওঁলোকক অনুপ্ৰেৰণা কৰি দিবলৈ চেষ্টা কৰোঁ গতিকে পৰৱৰ্তী সময়ত আমি এই সম্পৰ্কত অফিচিয়েল আপডেট পোৱাৰ লগে লগে জনাবলৈ চেষ্টা কৰিম আজি এইখিনি কথা আপোনালোকলৈ আগবঢ়াই দিলোঁ আপোনালোকে আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় জনাব ধন্যবাদ